বীৰধনঞ্জয়ে প্ৰতিজ্ঞা কৰিছে বীৰধনঞ্জয়ে প্ৰতিজ্ঞা কৰিছে প্ৰিয়া মোৰ পুত্ৰ ৰক্ষা হ'ব এইবাৰ নহ'লে অৰ্জুনে অগ্নিত জাপ দিয়া তেজিব জানা জীৱন অৰ্জুনে কৰিছে পণ দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু আজি এটি নতুন ঠাইত উপস্থিত আছোঁ মই বৰ্তমান বজালী পাঠশালাৰ পৰা আহি মই উপস্থিত হৈছোঁ নলবাৰী জিলাৰ সাগৰকুছি হয়নে এইখিনি সাগৰকুছি আৰু বৰ্তমান এখন আমি সাগৰকুছিত থকা জনপ্ৰিয় আশ্ৰমত উপস্থিত আছোঁ অবিনাশ কি আশ্ৰমত আছোঁ আমি শ্ৰী শ্ৰী হৰিদ্বাৰ গোপাল থান যোগাশ্ৰম এখন জনপ্ৰিয় আশ্ৰম আচলতে ইয়াতে বিভিন্ন অনুষ্ঠান হৈ থাকে ইয়াতে আৰু আজি তুমি মোক নিমন্ত্ৰণ জনাইছিলা সেই মৰ্মে আহি আজি মই উপস্থিত হৈছোঁ প্ৰথমতে তোমাৰ ঘৰত আহিলোঁ ঘৰৰ পৰা এতিয়া আশ্ৰমত আহিছোঁ পোনপ্ৰথমে তোমাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশজ্যোতি এণ্টাৰটেইনমেণ্টত তোমাৰ পৰিচয় তুমি জানিব খুজিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অবিনাশ কলিতা দেউতাৰ নাম শ্ৰী গিৰেণ কলিতা মাৰ নাম শ্ৰী নন্দিতা বেজবৰুৱা গাঁও 4 নং সাগৰকুছি ডাকঘৰ হাতীকুছি জিলা নলবাৰী অসম এইখিনি তোমাৰ সম্পূৰ্ণ পৰিচয় অবিনাশ এইখিনিতে মই জানিম তোমাৰ যিটো নাগাৰা নামৰ দলটোৰ নামটো জানিব খুজিছোঁ হয় মোৰ নাগাৰা নামৰ দলটিৰ নাম হৈছে নন্দগোপাল নাগাৰা নাম দল হয় নন্দগোপাল নাগাৰা নাম দল সাগৰকুছি হয়নে সাগৰকুছি আৰু এইখিনিতে আচলতে জানিম যেহেতু নতুনকৈ ওলাই আহিছা নাগাৰা নামৰ মাজলৈ গতিকে মই জানিব লাগিব তোমাৰ কিমান বছৰ হৈছে নাগাৰা নামৰ লগত জড়িত হ'ব মোৰ নাগাৰা নামৰ লগত জড়িত হ'ব প্ৰায় আজি 1.5 বছৰমান হৈছে হয় 1.5 বছৰ আচলতে মই সৰুৰে পৰা আচলতে মই দিহানামৰ লগত জড়িত হয় দিহানামত মই নাগাৰা বজাইছিলোঁ আৰু এতিয়াও বজাই আছোঁ তাৰপিছত মই 10ম শ্ৰেণী পাছ কৰি নাগাৰা নামৰ লগত জড়িত হৈ পৰোঁ বৰ্তমান নাম গাই আছোঁ এতিয়া আৰু সম্পূৰ্ণভাৱে নাগাৰা নামৰ লগত জড়িত হয় হয় আৰু লগতে দিহানামৰ লগত আছানে বৰ্তমান জড়িত হয় দিহানামৰ লগত আচলতে যিহেতুকে এইটো মোৰ প্ৰথম গতিকে সেইটো এৰিব নোৱাৰোঁ সময় পোৱা গতিকে মই যাই থাকোঁ কৰি থাকিল দুৰ্যোধন ৰদৰ তীৰত অকুনিক মাতে গেৰিয়া ও ভীমে আহি মূৰ উৰু ভাঙি দিলা ভীমে আহি মূৰ উৰু ভাঙি দিলা বিষে প্ৰাণ ফাটি যায় বিষে প্ৰাণ ফাটি যায় সত্য আছা শকুনি আহা মোৰ কাষে উঠিব নোৱাৰো মই এই বিপদ কালে সহায় কৰা মোক এই বিপদ কালে সহায় কৰা মোক বিষে প্ৰাণ ফাটি যায় বিষে প্ৰাণ ফাটি যায় অবিনাশ বৰ্তমান ফিল্ডত তুমি কি কি নাম পৰিৱেশন কৰি আছা
মই বৰ্তমান নাগাৰা নামৰ সম্ৰাট মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰদেৱৰ পৰীক্ষিতৰ জন্ম, মাননীয় মহেশ ডেকাদেৱৰ ধৃষ্টজন্মৰ পূৰ্বজন্ম, আৰু লগতে ৰঞ্জিত ডেকাদেৱৰ ৰচনা আৰু মোৰ গুৰু শ্ৰীযুত পাৰ্থপ্ৰতিম দাসৰ পৰিচালনাৰে অভিশপ্ত অস্বস্থমা নামটি মই পৰিৱেশন কৰি আছোঁ। অভিশপ্ত অস্বস্থমা এইটো নতুনকৈ লোৱা হৈছে এইবাৰ, এই বছৰৰ কাৰণে? এই বছৰৰ কাৰণে লোৱা হৈছে। নিশ্চয় আগন্তুক দিনত যিহেতু অনুষ্ঠানবিলাক আহি আছে, বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, লক্ষী পূজা, এইবিলাক অনুষ্ঠানত নিশ্চয় এই নতুন নামটো পৰিৱেশন কৰিবা তুমি? হয় হয়, মই এইবাৰ দুৰ্গা পূজাৰ পৰাই এই নামটো পৰিৱেশন কৰিম। দৰ্শকসকল, আপোনালোকে মৰম কৰিব, আশীৰ্বাদ কৰিব। নতুনকৈ ওলাই আহিছে নাগাৰা নামৰ মাজলৈ অবিনাশ কলিতা, আপোনালোকে বিচাৰিব, আৰু যিটো যোগাযোগ নম্বৰটো আপোনালোকে ইউটিউব চেনেলত পাই যাব যদি বিচাৰে আপোনালোকে। তোমাৰ কণ্ঠত এইবাৰ আকৌ এটি দিহা শুনিব খুজিছোঁ, এইবাৰ কি শুনাবা তুমি? হয়, মই এইবাৰ আমাৰ পাঠদাৰ একেবাৰে নতুন নামটি মই এতিয়া কলি গাই দিছোঁ। তেখেতে আচলতে নামটি ক'তো গোৱা নাই, ৰেকৰ্ডিং কৰা কথা আছে, খুব সোনকালে বাণীবদ্ধ হৈ ৰাইজৰ মাজত যাব। অ নামাৰিবা মোকে আছো হুকে তাপে, কুৰুক্ষেত্ৰৰণে কান্দে দুখাখনে, কুকৰ্মৰ ফল মই পালো হাতে হাতে, নামাৰিবা তুমি মোকে, অ নামাৰিবা মোকে আছো হুকে তাপে, কুৰুক্ষেত্ৰৰণে কান্দে দুখাখনে, কুকৰ্মৰ ফল মই পালো হাতে হাতে, নামাৰিবা তুমি মোকে। অবিনাশ, এইখিনিতে জানিম যে তোমাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু কোন আছিল, বা তোমাক কোনে শিকাইছিল নাগাৰা নাম? হয়, কি ক'বা তুমি? আচলতে মই একেবাৰে যেতিয়া নতুন, তেতিয়া মোক মোৰ গাঁৱৰ আচলতে যিটো দল নন্দগোপাল নাগাৰা নাম দলৰ যিটো আমাৰ দল সহযোগী সদস্য, সেইখিনিয়ে মোক আচলতে আঙুলি ধৰাই শিকাই দিছে। আচলতে গুৰু বুলি প্ৰথমতে একেবাৰে প্ৰথমতে। তাৰপিছত মই আচলতে তাৰপিছত মই মন্টু বৰ্মন ডাঙৰীয়াক ছাৰক মাতি আনি তেখেতক গুৰু স্মৰণ কৰিলোঁ। হয়, বৰাজল নিবাসী, নলবাৰী জিলাৰ বৰাজল নিবাসী শ্ৰদ্ধাৰ নাগাৰা নামৰ অভিযোজক আৰু লগতে নাগাৰা নামৰ পাঠক মন্টু বৰ্মন দেৱে তোমাৰ প্ৰথম শিক্ষাগুৰু আছিল? প্ৰথম আচলতে মানে আদি গুৰু আছিলে? আদি গুৰু। তাৰপিছত এতিয়া মই মোৰ আচলতে গুৰু বুলি ক'লে আচলতে প্ৰধান গুৰু মাননীয় শ্ৰীযুত পাৰ্থপ্ৰতিম দাস, অৰ্থাৎ বৰ্তমানৰ শিক্ষাগুৰু। তেখেতে মোক বহুতখিনি শিকাইছে, আচলতে বহুতখিনি উৎসাহ পাইছোঁ তেখেতৰ পৰাই। আচলতে মই তেখেতৰ পৰা বহুতো নাম লৈছোঁ, বা তেখেতে মোক নামৰ জগতখনত আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিছে। তোমাৰ যিটো নতুন নাম, এটি নতুন নাম লোৱা হৈছে, সেই নতুন নামটোৰ এটি দিহা শুনিব খুজিছোঁ। হয়, নতুন নামটি আমাৰ কি আছিল নামটো? নামাকৰণ কি আছিল নামটোৰ? নামটিৰ নামকৰণ হৈছে অভিশপ্ত অস্বস্থমা। অভিশপ্ত অস্বস্থমা, ঠিক আছে। এটি দিহা ৰঞ্জিত ডেকাদেৱৰ ৰচনা আৰু পাৰ্থপ্ৰতিম দাসৰ পৰিচালনাৰে। নামটো একেবাৰে সম্পূৰ্ণ হোৱা নাই, তথাপিতো কিছু চেষ্টা কৰিছোঁ। ভাগ্য কধিয়াই কান্দে দ্ৰোণাচাৰ্যই, মৃত ভাৰ্যা সাৱতী ধৰি, মৃত ভাৰ্যা সাৱতী ধৰি, তুমি অবিহনে আমাৰ পুত্ৰক, তুমি অবিহনে আমাৰ পুত্ৰক, কেনেকৈ কৰিব পালন, ভাগ্য কধিয়াই কান্দে দ্ৰোণাচাৰ্যই, মৃত ভাৰ্যা সাৱতী ধৰি, মৃত ভাৰ্যা সাৱতী ধৰি। যি কি নহওক, নতুন নামটিৰ এটি সুন্দৰ দিহা উপভোগ কৰিলোঁ তোমাৰ কণ্ঠত, বহুত ভাল লাগিল, আৰু তোমালৈ শুভেচ্ছা থাকিল। এই নতুন নামটো
তুমি সুন্দৰকৈ ফিল্ডত পৰিৱেশন কৰিবা আগন্তুক দিনত আৰু দৰ্শকসকলে আপোনালোকক মৰম কৰিব আৰু নতুন নামটো আগন্তুক দিনত আপোনালোকে শুনিব পাব অৰ্থাৎ আগন্তুক বিশ্বকৰ্মা পূজা লক্ষী পূজাৰ পৰা অবিনাশ কলিতাই নামটো পৰিৱেশন কৰিব এইখিনিতে মই জানিম যিহেতু সংঘৰ কিছুমান নিয়ম আছে অৰ্থাৎ সদৌ অসম নাগাৰা নাম সংঘ কিছুমান নিয়ম আছে যেহেতু তুমি নতুনকৈ ওলাই আহিছা নাগাৰা নামৰ মাজলৈ সংঘৰ যিখিনি নিয়ম এই নিয়মবিলাক তুমি জানানে নাই হয় হয় আচলতে সংঘৰ নিয়মতে আমি কীৰ্তনত দিহা আচলতে নোকোৱাকৈ নাম আৰম্ভ কৰিব নালাগে হয় যেহেতু নিয়ম আছে সংঘৰ নিয়ম আছে কিন্তু আচলতে যিহেতুকে আমি একেবাৰে উঠি অহা নৱপ্ৰজন্মৰ এজন যুৱক গতিকে কীৰ্তনৰ নাম হয়তো তেনেকৈ লোৱা হোৱা নাই কিন্তু আমি কীৰ্তনৰ নাম নোকোৱাকৈ আচলতে দিহা যিটো পাতনি বুলি কয় সেইটো নোকোৱাকৈ আমি কীৰ্তন নাম আৰম্ভ মানে আৰম্ভণিতে নামৰ আৰম্ভণিত কীৰ্তনৰ দুফাকি গাইহে বাহিৰা নাম পৰিৱেশন কৰা হয় হয় মই কীৰ্তনৰ আচলতে দিহা এটি গাই লওঁ তাৰপিছত আমি নাম আৰম্ভ হয় আচলতে সুন্দৰ কথা যিহেতু সংঘৰ নিয়ম আছে আৰু তুমি সংঘৰ গোটেইখিনি নিয়ম সম্পূৰ্ণভাৱে মানি চলি আছা আৰু সদৌ অসম নাগাৰা নাম সংঘৰ লগত নিশ্চয় জড়িত আছে আগতে কেইখনমান তোমাক নাগাৰা নামৰ অধিৱেশনেই হওক বা মিটিং এনেকুৱা অনুষ্ঠানত লগ পাইছোঁ তোমাক ঠিক আছে অবিনাশ এইবাৰ এটি কীৰ্তনৰ যিকোনো এটি দিহা শুনিব খুজিছোঁ তোমাৰ কণ্ঠত অ প্ৰিয়ে দুখ নকৰিবা অ প্ৰিয়ে প্ৰভুক চিন্তি থাকা পুত্ৰ ৰক্ষা হ'ব এবাৰ নিশ্চয় জানিবা মনে ধৈৰ্য ধৰা বিৰধনঞ্জয়ে প্ৰতিজ্ঞা কৰিছে বিৰধনঞ্জয়ে প্ৰতিজ্ঞা কৰিছে প্ৰিয় মোৰ পুত্ৰ ৰক্ষা হ'ব এইবাৰ নহ'লে অৰ্জুনে অগ্নিত জাপ দিয়া তেজিব জানা জীৱন অৰ্জুনে কৰিছে পণ অবিনাশ সঁচাই আচলতে আজি বহুত ভাল লাগিল এটি সুন্দৰ মুহূৰ্ত তো বহুত ভাল লাগিছে আহি তোমাৰ ঘৰত আহিলোঁ ঘৰৰ পৰা এতিয়া আহি সাগৰকুছিৰ এখন আশ্ৰমত আহিছোঁ সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছে তোমাক আজি তোমাৰ পৰা কিছু নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিলোঁ আৰু লগতে সুন্দৰ সুন্দৰ নামৰ দিহা উপভোগ কৰিলোঁ তুমি নাগাৰা নামৰ মাজেৰে আগুৱাই যোৱা আৰু তোমাৰ যিটো নাগাৰা নামৰ দল গোটেই দলটিৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ তোমাক লগতে আজি আমাৰ নিচিনা অধমৰ আচলতে ঘৰত আচলতে নিমন্ত্ৰণ ৰক্ষা কৰি যাতে আমাৰ ঘৰত অহা বাবে আকাশ দাক মই আচলতে মোৰ লগতে মোৰ দলটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আচলতে জ্ঞাপন কৰিছোঁ লগতে আৰু আগন্তুক দিনতো লগ পোৱাৰ আশা থাকিল তোমাক কেতিয়াবা লগ পাম নিশ্চয় লগতে আকাশদাৰী চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই আচলতে মৰম আৰু মানে স্নেহ বিচাৰিছোঁ ৰাইজৰ পৰা লগতে আকাশদাৰ চেনেলটো চাব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট হয় যিসকলে চোৱা নাই আপোনালোকে চাব নতুন নতুন ভিডিঅ' আহি আছে নাগাৰা নাম সম্পৰ্কে নতুন নতুন ভিডিঅ' খুব আচলতে ভাল আচলতে ভিডিঅ' আহে আকাশদা আচলতে অসমৰ বিভিন্ন স্থানৰ পৰা ভিডিঅ' আহি আছে কিন্তু নাগাৰা নামৰ বিভিন্ন স্থানৰ আপোনালোকে যিকোনো নাগাৰা নামেই হওক নাগাৰা নামৰ অধিৱেশন হওক যিকোনো তেনেকুৱা নাগাৰা নাম সম্বন্ধে আচলতে আকাশদা আচলতে লগতে দিহানাম খুব ভাল লাগিল আচলতে আকাশদা আচলতে মানুহটো সঁচাই মৰমীয়াল আচলতে মানুহটো ভাল লাগিল আচলতে পুনৰ লগ পাম আচলতে লগ পোৱাৰ আশা থাকিল নিশ্চয় লগতে আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট চেনেলটো চাব সকলোৱে লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আচলতে আমি আশাবাদী ধন্যবাদ হয় ঠিক আছে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ আৰু আপোনালোকে চেনেলটো চাই থাকিব নতুন নতুন ভিডিঅ' আহি আছে আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট খুব ভাল ভিডিঅ' আচলতে বনাই মানুহটো চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকিব কেৱল আৰু এই যিটো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় আৰু যিগৰাকী শিল্পী নাগাৰা নামৰ অবিনাশ কলিতাই যাতে আগন্তুক দিনত আগুৱাই যাব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আগন্তুক দিনত এটি নতুন ভিডিঅ' লৈ অবিনাশ কলিতাৰ এটি নতুন ভিডিঅ' লৈ আহি আছোঁ
আপোনালোকে দেখা পাব আগন্তুক দিনত আৰু এনেকৈ ছিংগুলকৈ নহয় কিন্তু গোটেই গ্ৰুপৰ গোটেই দলটিৰ নাগাৰা নামৰ ভিডিঅ' এটি আপোনালোকে নিশ্চয় পাব চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আজিৰ অনুষ্ঠানটি আমি সামৰণি মাৰিম আৰু একেবাৰেই শেষত অবিনাশ কলিতাৰ কণ্ঠত এটি দিহা উপভোগ কৰিম আৰু এইটো দিহা উপভোগ কৰি আজিৰ এই যিটো ভিডিঅ' এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম অবিনাশ শেষত কি শুনাবা মই কৰ্ণবোধৰ দিহা গাম কৰ্ণবোধ ঠিক আছে অকণমান অভিনয়টো কৰি দিবা এই থাকোঁতে ঠিক আছে আহিলো প্ৰিয়ে মই দিয়া বিদায় মোৰ কাৰণে কান্দি নাথাকিবা মোৰ কাৰণে কান্দি নাথাকিবা কি জানি নমৰো মই কি জানি নমৰো মই আৰু প্ৰিয়ে তোমাৰ ভাগ্যত আছে যদি ঘূৰি আহিম মই তোমাৰ ভাগ্যত আছে যদি ঘূৰি আহিম মই কলৈকো নাযাবা কান্দি নাথাকিবা কলৈকো নাযাবা কান্দি নাথাকিবা কি জানি নমৰো মই কি জানি নমৰো মই